এই মাহত প্ৰথম 7 তাৰিখে 9 তাৰিখৰ পৰা যেতিয়া CJM আদালত সমূহবিলাক GAD বিল্ডিঙলৈ লৈ গ'ল, তাৰ পাছতেই GMDA চেয়াৰমেন নাৰায়ণ ডেকা, বৰ্তমান MLA তেওঁ বৰক্ষেত্ৰী সমষ্টি, তেখেতে ফোন কৰিলে যে আপোনালোকে ইয়াৰ পৰা কেতিয়া যাব, ক'লৈ যাব, এটা জেগা ঢাকা ক'ত যাব খুজিছে। আমি সচকিত হৈ পৰিলোঁ যে আমাক ইয়াৰ পৰা তেওঁলোকে যাবলৈ ক'বলৈ GMDA অধিকাৰটো ক'ত পালে। GMDA চেয়াৰমেন MLA বৰক্ষেত্ৰী সেইদিনাখনে 5:30 বজাত GMDA এজন ডেকা নামৰ এজন ব্যক্তি আমাৰ ঘৰলৈ অফিচলৈ আহিলে। মই তেতিয়া এখন মেম'ৰেণ্ডাম প্ৰস্তুত কৰি আছিলোঁ 5:30। ছাৰ আপোনালোকে কি ব্যৱস্থা কৰিছে, ক'লৈ যোৱা চিন্তা কৰিছে? আশ্চৰ্যজনক কথা। আমি স্পষ্ট ভাষাৰে ক'লোঁ, যেনেকৈ জেনেৰেল ছেক্ৰেটাৰীয়ে কৈছে যে আমাক পাৰ্মানেণ্টলি যেতিয়ালৈকে বেলেগত নিনিয়ে তেতিয়ালৈকে আমি এই জেগা এৰি থৈ নাযাওঁ আৰু যাব নোৱাৰোঁ। আমাৰ স্পষ্ট মতামত, যিহেতু আমাৰ ইয়াত 2 কঠাৰ ওপৰতো আমাক মাটি এলটমেণ্ট দিয়া আছে গভৰ্ণমেণ্টে। এই 2 কঠা মাটিত আমাৰ নিজস্ব বিল্ডিং, আমাৰ নিজস্ব ঘাম আৰু তেজৰ বিনিময়ত আমি এই বিল্ডিং বনাই লৈছোঁ। অসম চৰকাৰৰ এক লাল পইচা ইয়াত জড়িত নাই বা ভাৰত চৰকাৰো নাই। সেই আমাৰ স্পষ্ট কথা যে আমি ইয়াৰ পৰা কেতিয়াও নাযাওঁ। আমি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক এইটোও জনাইছোঁ যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ আমাৰ এই সংগঠন আছিলে, সদস্য আছিলে। অসমৰ প্ৰধান মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়া আমাৰ ইয়াত সদস্য আছিলে। বিষ্ণু মেধি আছিলে, তেখেতৰ মুখ্যমন্ত্ৰী আছিলে। আমাৰ মন্ত্ৰী আছিলে সুৰেণ মেধি, হৰিপুৰ ৰহমান মন্ত্ৰী আছিলে ইয়াৰ পৰাই। আনহাতে আগৰ প্ৰাক্তন চিফ মিনিষ্টাৰ প্ৰফুল্ল মণ্ডল এইখন বাৰৰ মেম্বাৰ আছিলে। এখেতলোক আমাৰ ইয়াত এই সংগঠন গঢ়ি থৈ যোৱা ব্যক্তি। 1885 চনত যেতিয়া আমি গঠন কৰিছিলোঁ, ভাৰতবৰ্ষৰ ইতিহাসত মাত্ৰ 3খন বাৰ আছিলে, মুম্বাই, দিল্লী আৰু কলকাতা। 4ৰ্থখন অসম গুৱাহাটীৰ LAG ৰয়েল ষ্টেচন গুৱাহাটী। ইয়াত আমাৰ এইটো ঐতিহাসিক এখন বাৰ, য'ত অসমৰ পুৰাতাত্ত্বিকবিলাক ইয়াত জড়িত হৈ আছে। আজি আমাৰ জেনেৰেল এজন বিকলাংগ লেডিগৰাকীয়ে সেইদিনা আহিব পৰা নাই। মই তেতিয়া সেইমতে কোৰ্টলৈ উঠি গৈছোঁ, তেওঁ উঠিব পৰা নাই। তেওঁ ৰেলিঙত ধৰি এগৰাকীয়ে সহায় কৰি গৈছে, কাৰণ তেওঁ একিউজ এপিয়াৰ হৈ পেলাই বিফ'ৰ দ্য অনাৰেবল কোৰ্টত তেওঁ আহিব পৰা নাই। কিন্তু কমপ্লেইন আহিবই লাগিব, নহ'লে তেওঁ কৈছে ৱাৰেণ্ট ইছ্যু কৰা হৈছে, NBW হৈছে, নন বেইলেবল ৱাৰেণ্ট ইছ্যু কৰা হৈছিলে। সেই মানুহগৰাকী অৱস্থা ভাবিছোঁ কি হ'ব পাৰে। আমি এডভোকেটসকলৰ নিজৰ প্ৰফেশ্যনৰ লগতে ব্যস্ত নহয়। আমি এডভোকেটসকল লিটিগেণ্ট পিপুলৰ লগত আমি জড়িত, সমাজৰ লগত জড়িত। আমি আজি গভৰ্ণমেণ্ট ছাইডৰ যিসকল এডভোকেট আছে, চৰকাৰ পক্ষ লগাবৰ কাৰণেও সাক্ষীবাদী ল'বৰ কাৰণেও কিছুমান মাতিব লাগিব, আহিব লাগিব। সাক্ষীবাদী উপযুক্ত কথাবিলাক ক'লে ক'ত এষ্টাব্লিছ কৰিব যায়। গভৰ্ণমেণ্টে তাগিদা দি আছে, কনভিকশ্যন ৰেটটো ইমান কম কিয়? কিন্তু গভৰ্ণমেণ্টে কিমানখিনি ফেচিলিটি আছে সেই গভৰ্ণমেণ্ট এডভোকেটসকলক, সেইটো আমি জানিব লাগিব। এটা ৰুম নাই, যিমানকেইজন ইয়াত 19জন PP আছে, এজনৰ ইয়াত বহিবলৈ এটা ৰুম নাই। আমি সাক্ষীক ৰিফ্ৰেছ কৰিবৰ কাৰণে জেগা ক'ত পাম? আৰু যেতিয়া ৰিফ্ৰেছ কৰিব নোৱাৰোঁ, অপজিট ডিফেন্স এডভোকেটে তাত অবজেকশ্যন আনে। আৰু কিছুদিনৰ আগতে ঘটনা ঘটে, 3 দিনৰ আগতে ঘটনা ঘটি গৈছে। আমি যে ৰিফ্ৰেছ কৰিব খুজিছিলোঁ মহামূল্য CJM আদালতৰ সন্মুখত, ডিফেন্স কাউন্সিলে অবজেকশ্যন আনিছে। আমি কৈছোঁ সম্ভৱেই নোৱাৰে, দ্য ডিউটি অফ দ্য প্ৰচিকিউশ্যন টু ৰিফ্ৰেছ দ্য ইনফৰ্মেণ্ট অৰ দ্য উইটনেছ। অবজেকশ্যন আনিলে, কিন্তু অনাৰেবল কোৰ্টে ডিনাই কৰিলে, তেওঁলোকৰ অৰ্ডাৰটো অবজেকশ্যন মানি নল'লে। এইবিলাক হ'ল অসুবিধা আমাৰ এডভোকেটৰ কাৰণে, লিটিগেণ্ট পিপুলৰ কাৰণে, আমাৰ অধিবক্তা শালা, আইদাৰ ডিফেন্স অৰ দ্য প্ৰচিকিউশ্যন। কিন্তু আমাৰ চিধা কথা, আমাক উপযুক্ত স্থান দিয়ক। আমি দাবী কৰিছিলোঁ যে বৰাগত আমাক দিয়ক, এবাৰ দিম বুলি ক'লে, মাটি চিজ কৰিলে, মাটিও তেওঁলোকে এলটমেণ্ট দিলে, কিন্তু তাত নবনালে। ৰংমহলে নিম কৈছে, আমাৰ কোনো ফেচিলিটি নাই, আমাৰ কোনো জেগা নাই। আমাৰ স্পষ্ট কথা, আমাক য'লৈকে নিয়ক লাগে পাৰ্মানেণ্টলি নিয়ক, আৰু উপযুক্তভাৱে অধিবক্তাসকলক থকাৰ ব্যৱস্থা কৰিব লাগিব। মাটিটো এক্সট্ৰাকৈ দিব লাগিব। আমাৰ যিহেতু প্ৰফেশ্যনৰ কথা আছে, আমাক এটা বিল্ডিং দিব লাগিব। লগতে আমি এইটো কৈছোঁ, ট্ৰিবিউনেল, অল দ্য ট্ৰিবিউনেল, আজি যদি কেট যায়, চেণ্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিবিউনেল, আপুনি ৰিহাবে নিজস্ব বিল্ডিং বনাই ল'লে। MACT 2খন জেগা আছে, উলুবাৰী আৰু ভৰলমুখত। ফেমিলি কোৰ্ট আছে উলুবাৰীত, ইণ্ডাষ্ট্ৰিয়েল ট্ৰিবিউনেল আছে উজান বজাৰত, কনজিউমাৰ ফৰাম আছে বেলতলাত আৰু চানমাৰীত। এই কেইটাত যে হৈ আছে যে ট্ৰিবিউনেলবিলাক, এটা জেগাত হ'লে এডভোকেটবিলাকৰ অসুবিধা হয়, লিটিগেণ্ট পিপুলৰ অসুবিধা হয়। এনেকুৱা অৱস্থা এজন এডভোকেটৰ, যেতিয়া ইয়াত যদি CJM আদালতত এটা কেছ চলি আছে, একেটা সময়ত যদি ফেমিলি কোৰ্টত কেছ থাকে, একেটা সময়ত যদি কেটত থাকে, একেটা সময়ত যদি MACT থাকে,
একেটাকে যদি অন্যান্য কোৰ্টত থাকে তেতিয়া ক'ত যাব ক'ত আৰু নগ'লেও 12টাৰ আগত যদি কোনো পিটিশ্যন দিয়া নহয় কোৰ্টে ৰিজেকশ্যন অৰ্ডাৰ দিয়ে তেওঁলোকে একিউজলে নন ভেলু ৰাইন পইচা কৰে সেইকাৰণে আমি কৈছোঁ একেটা কেম্পাছত হওক ইনক্লুডিং হাইকোৰ্ট যদি ৰংমহল যাবলৈ আমি ৰংমহললৈকে যাবলৈ আছোঁ কিন্তু হাইকোৰ্ট এণ্ড আদাৰ ট্ৰিবিউনেল ইনক্লুডিং চিজিএম এণ্ড ডিষ্ট্ৰিক্ট জাজ অফ দ্য কামৰূপ মেট্ৰ' এইটো হ'লে আমাৰ কোনো আপত্তি নাই গতিকে আমাৰ কথা স্পষ্ট আমাক পাৰ্মানেণ্টলি নিয়ক পাৰ্মানেণ্টলিকে যাম আপোনাৰ কথাখিনি ইমানেই ক'লোঁ আপোনালোকৰ সম্পূৰ্ণ সহযোগ আমি কামনা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ